নমস্কাৰ, মই ৰীতা। মোৰ ইউটিউব চেনেল গাইডেন্স বাই ৰীতালৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। আপোনালোকে বাৰু নিজে বিচৰা অনুমতে লাইফত এতিয়ালৈকে সফল হ'ব পৰা নাই নেকি? যদি পৰা নাই, ভুলটো ক'ত হৈ আছে বা কিদৰে পদক্ষেপ ল'লে লাইফত আপোনালোকে বিচৰা অনুমতে সফল হ'ব পাৰিব, তাকে ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক অৱগত কৰাম। আৰু লগতে ভিডিঅ'ত এই কথাটো শ্বেয়াৰ কৰি দিম যাতে জীৱনলৈ অতি সহজে কেনেকৈ টকা পইচাসমূহ এট্ৰেক্ট হৈ আহে এটা সৰু ৰেমেডি আপোনালোকক আগবঢ়াম, অতি সহজ। আৰু আপোনালোক আশা ৰাখিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'ত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়াহে অনাগত দিনত ভিডিঅ'সমূহ দিলে নটিফিকেশ্যন পাব। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকে নতুনকৈ আহিছে যদি ক'ব বিচাৰোঁ, মই এক্সেছ ভাৰ্ছ ফেচিলিটেটৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এক্সেছৰ ক্লাছসমূহ দি আছোঁ, ছেশ্যনসমূহ দি আছোঁ। যদি আপোনালোকে মোৰ হাতেৰে ভাৰ্ছ ল'ব বিচাৰে বা মোৰ লগত ক্লাছ কৰিব বিচাৰে, আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে য'তেই থাকে, য'ত ডিষ্ট্ৰিক্টত আছে, মই আপোনালোকৰ ঘৰত গৈও ক্লাছসমূহ প্ৰভাইড কৰি আছোঁ। আৰু অতি সোনকালে মই এপ্ৰিলৰ 1 তাৰিখ আৰু 2 তাৰিখে গহপুৰ আৰু লখিমপুৰত মই এক্সেছ ভাৰ্ছ ছেশ্যন ক্লাছৰ কাৰণে থাকিম। চ' যোগাযোগ কৰিব। আপোনালোকে য'ত ডিষ্ট্ৰিক্টৰ পৰাই চাই আছে কোনো কথা নাই। লগতে মই টেৰট কাৰ্ড ৰিডাৰ। আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে, কি কৰিলে তাৰ পৰা আপোনালোকে সহজে ওলাই আহিব পাৰিব, তাৰ সমাধানৰ ৰাস্তা দেখুৱাই দিয়া হৈছে। চ' টেৰট কাৰ্ডৰ ৰিডিঙৰ মাধ্যমেৰে আপোনালোকে উপকৃত হ'ব পাৰিব। আৰু লগতে 7 চক্ৰ হিলাৰ আৰু এঞ্জেল হিলাৰ মোৰ মডেলিটিছসমূহৰ লগত আপোনালোকে জড়িত হ'বলৈ বিচাৰিলে প্লিজ আপোনালোকে কণ্টেক্ট কৰিব মোক। ব'লক ভিডিঅ'ৰ মাজলৈ যাওঁ। সকলোৱে মানুহৰ জীৱনত আশা ৰাখে যে জীৱনত বিচৰা অনুপাতে সফল হ'বলৈ। আৰু যেতিয়া সফল বিচৰা অনুপাতে হ'ব নোৱাৰে, লাইফত বাধা আহি পৰে। চ' ডিপ্ৰেশ্যন, এনজাইটি হোৱা দেখা যায়, ভাঙি পৰা দেখা যায়। চ' কিনো ভুল হৈ আছে বা কি কৰিব, মই প্ৰথমতে ক'ব বিচাৰোঁ, আমাৰ লাইফত আমি বিচৰা অনুপাতে সফল নোপোৱা কাৰণ হ'ল আমাৰ ভিতৰত কিছুমান আমাৰ যিটো মনে আমি মনটো বশ কৰিব একেবাৰে নোৱাৰোঁ। 1 নম্বৰ কথা হ'ল আমি মনটো বশ বা কাবু কৰিবলৈ শিকিব লাগিব। আমি যদি কিবা এটা কামত আমি আগবাঢ়িব খোজোঁ, প্ৰথম প্ৰধান শত্ৰু আমাৰ মনটো। বুজি পাইছেনে? মনটোৱে প্ৰথমতে ক'ব তই এইটো কাম কৰা সম্ভৱ নহয়, তই নোৱাৰিবি, লছ হৈ যায় যদি কি হ'ব। চ' বহু কিছু ৰিজন দিব। আমি মনৰ দ্বাৰা যেতিয়ালৈকে পৰিচালিত হৈ থাকিম, তেতিয়ালৈকে আমি কেতিয়াও জীৱনত সফল বা ছাকচেছ হ'ব নোৱাৰোঁ। লিখি ল'ব পাৰে। যদিহে আমি মনৰ দ্বাৰা পৰিচালিত হ'ব নালাগে, তেনেহ'লে আমি কাৰ দ্বাৰা পৰিচালিত হ'ব লাগে? নহয় জানো বাৰু? পৃথিৱীত কোনসকল ব্যক্তি সফল জানেনে? একদম সফল বুলি ক'ব পাৰে, নাম যশ ব্যক্তিত্ব, মানে কি চাৰিওপিনৰ পৰা মানে কি টকা পইচাই নদন বদন এজন সৌভাগ্যশালী ব্যক্তি কেতিয়া হয় জানেনে? যিসকল ব্যক্তিয়ে নিজৰ অন্তৰ আত্মাৰ দ্বাৰা পৰিচালিত হয়, আৰু যিসকল ব্যক্তিৰ মন, শৰীৰ আৰু আত্মা এলাইনমেণ্টত থাকে, মানে মন, শৰীৰ, আত্মাৰ সম্পৰ্কটো সুদৃঢ় হৈ থাকে, সেইসকল ব্যক্তিহে পৃথিৱীৰ সফল ব্যক্তি। আৰু জীৱন লভাৰ তেওঁলোকৰ সাৰ্থক হৈছে আৰু তেওঁলোকৰ প্ৰত্যেকটো দিশতে সফলতা নিশ্চিত। সেইকাৰণে কয় যে আমি মনক বশ কৰিব পাৰিব লাগিব। আমি মনক এনেকুৱা হাতক বশ কৰিব লাগিব, মনে যাতে আমাক একো ক্ষেত্ৰতে উচতাব নোৱাৰে। জাষ্ট ফৰ এক্সাম্পল মই ক'ব বিচাৰোঁ, কেতিয়াবা কোনোবা মানুহে যেতিয়া আমাক কিবা বাক্যই বচনে আঘাত দিয়ে, তেতিয়া সেই মানুহজনে কিবা চিটুৱেশ্যনৰ কাৰণে আপোনাক কিবা এটা কথা শুনোৱাবলগীয়া হয়। চ' মানুহজনে মেণ্টেল স্থিতিটো তেতিয়া তেনেকুৱা আছিল, কিবা এটা কৈ দিলে গ'ল, আকৌ নিজৰ কামত ব্যস্ত হৈ গ'ল, হয়তো পাহৰিও গ'ল। কিন্তু আপোনাৰ মনে আপোনাক উচতাই থাকিব সেই কথাটো। সিটোক এনেকৈ ক'লে, তেনেকৈ ক'লে, তই প্ৰতিশোধ ল'ব লাগিব, তই এনেকৈ ক, অমুকক ক, উচতাই
সেই মানুহজনে এটা কথা কৈ আপোনাক এবাৰ আঘাত কৰিলে চ' আপোনাৰ মনটো আপোনাৰ প্ৰধান শত্ৰু আপোনাক হাজাৰবাৰ কৈ আপোনাৰ এনাৰ্জি ড্ৰাউন হৈ নোযোৱালৈকে তললৈ পৰি নোযোৱালৈকে আপুনি উইক হৈ নোযোৱালৈকে ডিপ্ৰেশ্যনত নোযোৱালৈকে আপোনাক মনটোৱে অশান্তি দি থাকে চ' যিসকল মানুহে চলৰ দ্বাৰা পৰিচালিত হয় নিজৰ অন্তৰ আত্মাৰ দ্বাৰা তেওঁলোকক এনেকৈ মনে ডিষ্টাৰ্ব কৰিব নোৱাৰে মনে ডিপ্ৰেশ্যন দিব নোৱাৰে এনাৰ্জি ল' কৰিব নোৱাৰে চ' আমি মনৰ দ্বাৰা পৰিচালিত হোৱা বন্ধ কৰিব লাগিব আমাৰ লজিকেল মনটো মানে কনচিয়াছ মাইণ্ডটোৰ পাৱাৰ 5% ছাবকনচিয়াছ মাইণ্ডটোৰ পাৱাৰ 95% চ' লজিকেল মাইণ্ডটোৱে আমাক আগুৱাই যোৱাত বহুত বাধা দিয়ে জীৱনত সফল হোৱাত বহুত বাধা দিয়ে চ' আমি বডি মাইণ্ড চ'ল মন শৰীৰ আত্মা এইকেইটাৰ দ্বাৰা এইকেইটাৰ কেনেকৈ আমি সম্পৰ্ক সুদৃঢ় কৰিব পাৰোঁ আমি ইনাৰ ভইচটো কেনেকৈ শুনিব পাৰোঁ আৰু এই তিনিটাৰ মাজৰ মই পাৰ্থক্য আপোনালোকক এতিয়া বুজাব গৈ আছোঁ আমাৰ কিছু চিটুৱেশ্যনৰ এনেকুৱা সৃষ্টি হয় আমি কোনোবা এডোখৰ জেগাত যাব লাগিছিল বা কিবা এটা কাম কৰিব লাগিছিল ঘৰৰ 10জন মানুহে কৈছে এইটো কাম কৰাটো উচিত কিন্তু একদম অন্তৰ আত্মাৰ পৰা আপোনালোকে অকণমান ভাবি চাব অন্তৰ আত্মাৰ পৰা কোনো পধ্যেই মন নাযায় এইটো কাম কৰিবৰ কাৰণে চ' মনটোত বহুত লজিক দিছে ঘৰৰ মানুহেও লজিক দিছে কৰিবই লাগিব উপায় নাই কৰিবই লাগিব চ' অন্তৰ আত্মাই কোৱা নাই কিন্তু মনৰ লজিক বা যিখিনি মানুহে ফ'ৰ্চ কৰিছে অন্তৰ আত্মাৰ ভাষাটো ইগন'ৰ কৰি সেই কামটো কৰিব গ'লে সেই কামটোত আপোনাৰ অসফলতা বা কোনো প্ৰব্লেম হ'ব তাৰপিছত কিছুমান ক্ষেত্ৰত এনেকুৱা হয় আপোনাৰ কিবা এটা কাম একদম অন্তৰৰ পৰা কৰিব মন গৈছে যাবও মন গৈছে কৰিবও মন গৈছে কিন্তু শৰীৰটোৱে আপোনাক কোৱা নাই চ' তেনেকুৱা কামতো আপুনি ছাকচেছ হ'ব নোৱাৰিব পাৰে কেতিয়াবা মন কৰিছেনে যে আপোনাৰ বহুত এইটো বস্তু কামটো কৰিব মন গৈছে শৰীৰটোৱে মানে নুঠে বিচনাৰ পৰা শৰীৰটো একদম বেয়া চ' শৰীৰটো ৰেডি নহয় সেই কামটো সেইদিনাখন কৰিব যাবৰ কাৰণে চ' আপোনাৰ অন্তৰ আত্মা আৰু শৰীৰটোৰ লগত সম্পৰ্ক নাই চ' যিটো কামত আপোনাৰ মনটোও যাব লাগিব ভিতৰৰ অন্তৰ আত্মাও আৱাজটো মানে ভিতৰৰ পৰা আপুনি সন্মতি দিব লাগিব আৰু শৰীৰটো সুস্থ হ'ব লাগিব তেনেকুৱা কামত আপোনাৰ ছাকচেছ আৰু সফলতা আছে যিকোনো কামতে আপুনি আগবাঢ়িলে আমাৰ বডি বা আমাৰ শৰীৰে আমাৰ লগত কথা পাতে এক্সাৰচাইজত শিকোৱা হয় আমি আমাৰ বডিক আক্স কৰিব পাৰোঁ সুধিব পাৰোঁ তথাপিও আমি যদি এই বডি চ'ল মাইণ্ড শৰীৰ আত্মা আমাৰ নিজৰ মনটোক যদি আমি সম্পৰ্ক সুদৃঢ় কৰিব বিচাৰোঁ তেনেহ'লে আমি মেডিটেশ্যন কৰিব পাৰোঁ মানে কি বুদ্ধদেৱে কৈ থৈ গৈছিল যিয়ে মনক জয় কৰিলে বা মনক কাবু কৰিলে তেওঁ দিগজয়ী হ'ল তেওঁ মানে সফলতাৰ শীৰ্ষতম স্তৰত নিজকে প্ৰতিস্থাপন কৰিবলৈ সক্ষম হ'ব চ' বুদ্ধদেৱেও মেডিটেশ্যন কৰিছিল বুদ্ধদেৱে কৰা মেডিটেশ্যনটোৰ নাম আনাপানসতি মেডিটেশ্যন চ' সেই মেডিটেশ্যনটোৰ জৰিয়তে আমি নিজক বডি চ'ল মাইণ্ডক আমি সম্পৰ্ক সুদৃঢ় কৰিব পাৰোঁ লগতে ময়ো এটা 7 চক্ৰ হিলিং মেডিটেশ্যন মানুহক প্ৰভাইড কৰি আছোঁ দি আছোঁ 7 চক্ৰ হিলিং মেডিটেশ্যন কৰিলে মানুহৰ গোটেইকেইটা দিশতে মানুহে সফল অৰ্জন কৰিব পাৰে কিয়নো আমাৰ চক্ৰবিলাক ব্লকেজ হৈ থকাৰ ফলত আমাৰ আৰ্থিক প্ৰব্লেমে দেখা দিয়ে ইটোৰ পিছত সিটো হেল্থ ইছ্যু হৈ থাকে ৰিলেশ্যনশ্বিপ ইছ্যু হৈ থাকে আধ্যাত্মিকতাত আগুৱাই যাব বিচাৰোঁ আধ্যাত্মিক বা স্পিৰিচুৱেল গ্ৰ'থ নহয় চ' আমাৰ কমিউনিকেশ্যন স্কিলটো ডেভেলপ নহয় য'ত থৰ্ড চক্ৰ ব্লক থাকিলে চ' থাৰ্ড আই যদি মানুহৰ এক্টিভেশ্যন হৈ থাকে চ' আমি লোৱা ডিচিশ্যনবিলাক ভুল হ'ব আৰু আমি কিবা এটা কাম কৰাৰ আগতে পূৰ্ব আভাস নাপাম চ' জ্ঞান বৰ্ধন হ'ব থাৰ্ড আই এক্টিভেশ্যন হোৱাৰ লগে লগে চ' 7 চক্ৰ হিলিং মেডিটেশ্যন কৰিও আপোনালোকে যথেষ্টখিনি বডি মাইণ্ড চ'লক এলাইনমেণ্টত আনিব পাৰে সম্পৰ্ক সুদৃঢ় কৰিব পাৰে আৰু এতিয়া মই মোৰ মনৰ দ্বাৰা টোটেলি কণ্ট্ৰল হোৱা মই বন্ধ কৰি দিওঁ প্ৰত্যেকটো কাম কথাত মই চলটোৰ কথা শুনো আৰু কিবা চিটুৱেশ্যনত কেতিয়াবা যদি মোক কোনোবাই কিবা কয় বা মই ভবাৰ বিৰুদ্ধে চিটুৱেশ্যন হৈ যায় তেতিয়া মনটোৱে কয় তই এইটো কৰিব বিচাৰি নোৱাৰিলি চা কেনেকুৱা হ'ল চ' মোৰ ডিপ্ৰেশ্যন কৰিব মোক চেষ্টা কৰে মোৰ মনটোৱে একদম মই মনটোক এটা ধমকি দি বহাই থৈ দিওঁ
সেইটো মানে মোৰ কাৰণে ভাল নাছিল চ' মোক ইউনিভাৰ্চিটিয়ে কৰিব নিদিলে তুমি ক'লে তোমাৰ কথা নুশুনো মোৰ কাৰণে ভালেই হৈছে চ' মই এটা ধমকি দিলে মোৰ মনটো ষ্টপ হৈ যায় মোক উপচাবৰ কাৰণে বা মোক ল' ভাইব্ৰেচনলৈ টানিবৰ নোৱাৰে চ' মই মনক বশ কৰি থৈ দিওঁ যেতিয়াই আপুনি মনক বশ কৰিবলৈ শিকিব যদি কিবা এটা কামত মই একশ্যন ল'ব বিচাৰিছোঁ মানে মোৰ অন্তৰৰ পৰা মন গৈছে চ' মনটোৱে কয় নাই তই নোৱাৰিবি তই এইটো ৰিস্ক ল'ব নালাগে চ' তেতিয়া কি হ'ব আপুনি মানে কি তেতিয়া আপুনি কি কৰিব পাৰে যে মনক একদম ধমকি মাৰি আপুনি চাইড কৰি দিব অন্তৰাত্মাৰ যিটো ভইচ ভিতৰৰ পৰা যিটো আৱাজ সেইটো শুনি আগবাঢ়ি যাওক আপুনি সফল হ'বই মনে বাধা দিবই বাধা নেওচি আগুৱাই যাওক আমাৰ মনটোৱেই প্ৰধান শত্ৰু মনটোক বশ কৰিবলৈ শিকক লগতে মনটোক কণ্ট্ৰলত আনিবলৈ আপোনালোকে এক্সাৰচাইজ থেৰাপি ল'ব পাৰে ক্লাছ শিকিব পাৰে এক্সাৰচাইজৰ যদি ক্লাছটো কৰে তেতিয়াহ'লে কি হয় জানেনে আপোনালোকে বিনা কাৰণত হেপী হৈ থাকিব পাৰিব আপোনালোকৰ এই লজিকেল মনটোৱে আপোনালোকক লাইফত ডিষ্টাৰ্ব কৰিবলৈ বন্ধ কৰি দিব সঠিকভাৱে যদি এক্সাৰচাইজ শিকে বুজে বস্ত্ৰায়ন কৰে চ' মানুহে এটা সুন্দৰ সুস্থ জীৱন যাপন কৰিবলৈ হ'লে এক্সাৰচাইজৰ নিচিনা মডেলিটিছ বা নিজে কৰিলে আপোনালোকে মেডিটেশ্যন কৰিব পাৰে য়োগা কৰিব পাৰে প্ৰাণায়াম কৰিব পাৰে মন্ত্ৰ চান্টিং কৰিব পাৰে ধুনীয়া ধুনীয়া এক্টিভিটিজৰ লগত নিজক কানেক্ট কৰিব পাৰে তেতিয়া আপোনালোকৰ মনটো টোটেলি নিজৰ কণ্ট্ৰলত আহি যাব চ' মনে আপোনাক নচুৱাবলৈ বন্ধ কৰি দিব যেতিয়া মনৰ পৰা মনে আপোনাক নচুৱাব নোৱাৰিব তেতিয়াই আপুনি এজন সফল ব্যক্তি হ'ব পাৰিব প্ৰত্যেকটো কথাতে ইনাৰ ভইচ নিজৰ পৃথিৱীখন ভিতৰত থকা পৃথিৱীখনৰ আৱাজ শুনক পৃথিৱীখনৰ লগত প্ৰথমে কানেক্ট হ'ব বিচাৰক বাহিৰৰ পৃথিৱীখনৰ লগত আমি কানেকশ্যন সুদৃঢ় কৰিব যাওঁতে নিজৰ ভিতৰৰ পৃথিৱীখনৰ লগত আমাৰ কানেকশ্যনটো একদম বেয়া হৈ যায় নিজৰ লগত কানেকশ্যনটো একদম বেয়া হৈ যায় লোকৰ লগত কানেকশ্যনটো সুদৃঢ় কৰিবলৈ ভাল কৰিবলৈ লোকৰ পিছত দৌৰোতে নিজৰ শৰীৰ আত্মাৰ লগত কানেকশ্যন বেয়া হৈ যায় আৰু নিজৰ স্থিতিটো স্খলন হয় চ' প্ৰথমতে চেল্ফ লাভ কৰক নিজক উন্নতি কৰিবৰ কাৰণে হাই ভাইব্ৰেশ্যনলৈ নিবৰ কাৰণে ভাল এক্টিভিটিজৰ লগত নিজক মানে কি জইন কৰি লওক চ' সফলতা নিশ্চিতভাৱে আপোনালোকৰ লাইফলৈ আহি আছে আৰু যিমানেই লাইফত কষ্ট পাইছে কষ্টখিনি আপোনালোকে এইটোৱে বুজাইছে ঠেলা দিছে ভাল ৰাস্তা বিচাৰ তহঁতি ডুবিব ধৰিছ কিহবা ধৰি পেলাইতো নিজক বচাব চেষ্টা কৰ সেইকাৰণে ভগৱানে চেষ্টা কৰিবৰ কাৰণে কষ্টবিলাক দিয়ে পজিটিভ হিচাপে ল'ব একো এটা কথা নিগেটিভ মাইণ্ড ছেটিং বনাই নল'ব প্ৰত্যেকটো ঘটনাই আমাৰ কাৰণে শিক্ষা দিয়ে প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিক্ষা ল'ব লাগে ভাঙি পৰিব নালাগে চ' আল্টিমেটলি মই ক'ব এইটোৱে বিচাৰিছোঁ আমি মনটো বশ কৰিব লাগে আৰু বডি মাইণ্ড সোল শৰীৰ মন আত্মাৰ সম্পৰ্কটো সুদৃঢ় কৰিব লাগে শৰীৰে যি ক'ব আত্মাই যি ক'ব মনেও সেইটো ক'বলৈ বাধ্য হ'ব লাগিব চ' তেতিয়া প্ৰত্যেকটো ডিচিশ্যন আপোনাৰ সঠিক আৰু সুদৃঢ় হ'ব আৰু আপুনি এজন সফল ব্যক্তি হ'বই হ'ব চ' ইমান সুন্দৰ পদক্ষেপ আপুনি ল'ব বুলি আশা ৰাখিলোঁ নিজৰ জীৱনটো সুন্দৰ সমৃদ্ধিময় কৰি তোলাৰ দায়িত্ব আপোনাৰে চ' আপোনালোকে ল'ব পদক্ষেপ আৰু আগুৱাই যাব আপোনালোকক ইয়াৰ মাজতে এটা মানি ৰেমেডি আগবঢ়াই দিলোঁ আপোনালোকে যদি লাইফলৈ মানি এট্ৰেক্ট কৰিব বিচাৰে অতি পাৱাৰফুল হয় অতি সহজ আপোনালোকে সদায় গা ধোৱা পানীত 1 বা 3টা তেজপাত দি আপোনালোকে গা ধোৱা আৰম্ভ কৰক লাইফলৈ মানি ফ্ল' হ'বলৈ আৰম্ভ কৰিব চ' অতি সহজ আৰু সুন্দৰ ৰেমেডি আপোনালোকে কৰি চাবচোন আৰু এডোখৰতে ক'ব বিচাৰিছোঁ আপোনালোকে যদি সুন্দৰ ফল পাব বিচাৰে কণ্টিনিউৱাছলি কৰক কিয়নো যেতিয়া আমি পৰীক্ষাত এটা ভাল ৰিজাল্ট পাব বিচাৰোঁ এদিন পঢ়িলে সেই ভাল ৰিজাল্টটো এচিভ কৰিব নোৱাৰিম নহয় জানো বাৰু চ' কণ্টিনিউৱাছলি কৰক সুন্দৰ এটা ৰিজাল্ট পাবলৈ সক্ষম হ'ব আপোনালোকৰ লাইফতো মানি ফ্ল' হ'ব থেংক ইউ আজিলৈ আহিছোঁ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই